সন্থাৰ সৌজন্যত অনুষ্ঠিত হোৱা উৰিয়াম ঘাটৰ প্ৰথমখন কনফাৰেন্সত লৈ তেখেতসকলে ইয়াৰ পৰা যাব। আমি আশা ৰাখিম তাত যাতে তেখেতসকলে সুন্দৰ অৰণ্য সৃষ্টি কৰাৰ প্ৰয়াসৰে এটা ভাল সাৱলীল পৰামৰ্শ উপস্থিত ৰাইজক দিয়ে। তাৰ আহ্বানেৰে এই কাৰ্যসূচীটো আমি দেখিছে। এইটো বান্দৰ কেঁকুৰা বুলি কয়। আপোনালোকে বহুতে হয়তো জানিব পাৰে, বহুতে নাজানিব পাৰে। এইটো ফুলটো শুকাই গৈছে, শুকাই গৈ ইয়াৰ পৰা মানে যি গুটি লাগিব, ভিতৰত গুটিটো আছে। মই গুটিটো মানে যে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকক। এইটো গুটি ইয়াতকৈ অলপ ডাঙৰ হ'ব। এটা ক'লা, এইটো ক'লা হয়, ক'লা আৰু যদিও মানে যে অলপ নীল বৰ্ণ হয় আৰু ইয়াত সেউজীয়াও থাকে, কেইবাটাও প্ৰকাৰ হয়। এইবিলাক গছ মানে যে গছবিলাক বাঢ়িছে আৰু ইয়াত মানে যে ফুল আহিছে দেখিছে। এইবিলাক ফুল কিন্তু এইটো গছজোপা সৰু হৈ থকা অৱস্থাত ফুল ফুলাৰ কাৰণে অলপ কম হৈছে, কিন্তু ই অলপ মাহ জাতীয় টাইপৰ হয়। দীঘল হৈ গৈ লেমা লেমে মানে যে মাৰ দৰে মানে যে ফুল ফুলিবহি। এইটো পোকে আক্ৰমণো কৰিছে, কিন্তু ইয়াত পোকৰ আক্ৰমণৰ কাৰণে কোনো ৰাসায়নিক দ্ৰব্য ইয়াত ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াত সম্পূৰ্ণ 100% সম্পূৰ্ণ মানে ই অৰ্গেনিকভাৱে মানে খেতি কৰা এটা মানে খেতি হয়। ইয়াৰ পৰা বহুত ধৰণৰ মেডিচিন বনোৱা হয়, যিহেতু সেইটো কাৰণে সম্পূৰ্ণ জৈৱিকভাৱে খেতি কৰা এটা খেতি হয়। যদি আগ্ৰহী হয় আপোনালোকে খেতিটো কৰিব পাৰে। ইয়াত বাৰীখনৰ চাৰি সীমা এনেকৈ মানে দিয়া হৈছে, চাৰিওফালে দিয়া হৈছে। দূৰলৈকে দেখিছে, কিন্তু এনেকৈ মানে এখন চাং হিচাপে দিয়া নাই, কিন্তু মানে যে চাৰিওফালে বাৰীখনৰ মাজৰ জেগাটো খালী ৰাখি পিনি চবফালে দিয়া হৈছে, এইফালে দিয়া হৈছে। ইয়াত সেইবিলাক হৈছে। এইবোৰ দেখিছে। এইবিলাক চাং পাতিব লাগিব। এতিয়া এনেকৈ আঠ লৈছে, পূৰা চাং পাতি দিব লাগিব। বহুত বগাব আৰু মানে যে যথেষ্টখিনি ফুল লাগে। প্ৰতিটো ফুলত আপোনাৰ গুটি লাগিব আৰু ইয়াৰ গুটি বৰ্তমান বজাৰততো বহুত দাম আছে।